আমি যোৰহাটৰ পৰা আহি আছিলোঁ। আমি গৈ আছিলোঁ লখিমপুৰ। মোৰ ককা ঢুকালে ৰাস্তাতে আপোনাৰ শিৱসাগৰ এইখিনিত এই গছ কাটি আছিলে। আহোঁতেতো ঠিকে ডাইৰেকশ্যন দিলে, কিন্তু যেতিয়া আমি ক্ৰছ কৰি আছিলোঁ তেতিয়া ইয়াত কোনো ৰখোৱা মানুহ নাই, কোনো চোৱা মানুহ নাই। আমি ক্ৰছ কৰি আহোঁতে ডাল পৰি আমাৰ গাড়ী ভাগি গ'ল, মানে বনত দবি গ'ল। এতিয়া না ফৰেষ্টে জিম্মেদাৰী লৈছে না হাইৱে মানুহে জিম্মেদাৰী লৈছে, একো নাছিলে। সেইকাৰণে আমি মানে টাৰ্ণিংটো লওঁতে গছ ডাইৰেক্ট আমাৰ বনেটত পৰি গৈছে। ডাঙৰ গছ একদম মানে অকণমানতে বাচিছোঁ আমি, ডাইৰেক্ট বনেটতে পৰিছে। হয়, এইফালে পালেতো আমি মৰিয়ে যাওঁ। আমাৰ একদম বনেট ডবি গ'ল, পুৰা ডবি গ'ল মানে মৃত্যু আশংকা একদম। আমি যদি 1 ছেকেণ্ড যদি আগপিছ হোৱাহেঁতেন আমাৰ গাতে পৰিলেহেঁতেন। হয়, এওঁলোকে এতিয়া ফৰেষ্টৰ আছে, প'লেণ্ডৰ অফিচাৰ আছে, এই পকলেণ্ড দি গছ কটাইছে, কিন্তু কোনো মানে এওঁলোকৰ ৰেচপনচিবিলিটি নাই যে গাড়ীবিলাক এটা NH-37 ৰাস্তাত যে গাড়ীবিলাক ৰাখি লৈ গছ কটা কামটো কৰিব লাগে। এওঁলোকে গছ পকলেণ্ড দি ভঙাই আছে আৰু কোনো ছিগনেল নাই। গাড়ী ৰানিঙত আছে, এখন গাড়ী ৰানিঙত আহোঁতে এই গাড়ীখন মানুহে মৰিলেহেঁতেন। প্ৰথমটি প্ৰাণ ৰক্ষা হৈছে, আৰু কিন্তু গাড়ীখনৰ গোটেই বনেট চনেট ভাগি এদাই হ'ল। তাৰপিছত প'লেণ্ডৰ মানুহক যেতিয়া এওঁলোকে মানুহে দুখ পাইছে, দুখ পোৱাৰ পিছত সুধিলত কোনো মানে ৰেচপনচিবিলিটি লোৱা নাই। আমি এতিয়া কি কৰিম, আমিতো একো নাজানো, তেনে গা এৰা মন্তব্য দিছে তেওঁলোকে। এনেকুৱা ইমান ডাঙৰ এটা NH-37 ৰাস্তাত প'লেণ্ডৰ কাম কৰিলে, ইমান মানে ৰেচপনচিবিলিটি নোহোৱা কাম কৰি থাকিলে এই সাধাৰণ মানুহখিনিৰ লগত আৰু কি নঘটিব পাৰে। তেওঁলোকে অনাগত দিনবিলাকত তেওঁলোকে কামবিলাক সম্পূৰ্ণকৈ সুচাৰুৰূপে কৰিবলৈ তেওঁলোকক অৱগত কৰা হৈছে, কিন্তু তেওঁলোক এতিয়া ইয়াৰ পৰা পলায়ন কৰিছে। এতিয়া ইয়াত আপোনালোকে বিচাৰিছে প'লেণ্ডৰ মানুহ এজনো নাপায়। যেতিয়াই এক্সিডেণ্টটো হ'ল চব পলাইছে, আৰু এওঁলোকৰ কোনো ৰেচপনচিবিলিটি লোৱা নাই। না গাড়ীখন বনাই দিম, আৰু গাড়ীখন বনাই দিলে ভাগিছে, বনাই দিলে ভাল হ'ব। মানুহকেইটা মৰি যোৱাচোন, কি হ'লহেঁতেন। ইমান প্ৰকাণ্ড ডাঙৰ গছ এডাল পৰিছিলে, এই গছডাল ওচৰতে আছে, চাব। এই ইমান প্ৰকাণ্ড প্ৰথমটি গাড়ীখনৰ গাত পৰিছে, কিন্তু মানুহকেইটা প্ৰথমটি বাচিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।